লেংডন ফাউণ্ডেশ্যনৰ বিষয়লৈ ইতিমধ্যে আপোনালোকে অৱগত। আমি বিভিন্ন সময়ত অসমৰ সমাজ জীৱনৰ বাবে সমাজখনক সজাগ আৰু সচেতন কৰিবৰ বাবে লেংডন ফাউণ্ডেশ্যন জন্ম হৈছিল সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে। সেই লেংডন ফাউণ্ডেশ্যনৰ গৰ্ভতে জন্ম হৈছিল সাপ্তাহিক কাকত লেংডন বাতৰি ৱেব পৰ্টেল। আজি এই অনুষ্ঠানটিয়ে দ্বিতীয় বাৰ্ষিক বৰ্ষ আমি অনুষ্ঠান কৰিছোঁ জ্যোতি চিত্ৰবনৰ প্ৰাংগণত। যোৱাবাৰ আমি অসমৰ বিশিষ্ট সাংবাদিক হাইদু হুছেইন ডাঙৰীয়াক আমি লেংডন বাতৰি বঁটা প্ৰদান কৰিছিলোঁ। এবাৰ আমি অসমৰ উজ্জ্বল নক্ষত্ৰ সংবাদ জগত নিতুমণি শইকীয়া ডাঙৰীয়াক লেংডন বাতৰি বঁটাটি আগবঢ়াইছোঁ আৰু ভাবোঁ এই বঁটাই মানুহক ব্যক্তিক সাহস দিয়ে, প্ৰেৰণা দিয়ে, উৎসাহ যোগায়। তেখেতেও কৈছে যে বঁটাই ব্যক্তিক সাহস দিয়ে, প্ৰেৰণা দিয়ে, উৎসাহ যোগায়। আৰু আমিও লেংডন বাতৰিয়ে সমাজলৈ কিছু বাৰ্তা দিব বিচাৰিছোঁ। আমি এনে ভবা নাই যে আপোনালোকে বেয়া নাপাব। একাংশ, মই শব্দটো কৈছোঁ একাংশ, মই আপোনালোকক ক'ব খোজা নাই। একাংশ সাংবাদিকে 500 টকা 1000 টকাত বাতৰি পৰিৱেশন কৰি সঁচাটোক মিছা কৰে, মিছাটোক সঁচা কৰে। আমি তেনেধৰণৰ বাতৰি পৰিৱেশন কৰিব খোজা নাই। আজিও আমি লেংডন বাতৰিয়ে তেনে বাতৰি পৰিৱেশন কৰা নাই। 500 টকা 1000 টকাত বিকি যোৱা আমি বাতৰি পৰিৱেশন কৰা নাই। যিহেতু আমি লেংডন ফাউণ্ডেশ্যন এটি সামাজিক অনুষ্ঠান, সেইবাবে সমাজলৈ বাৰ্তা পঠাবৰ বাবে আমি লেংডন বাতৰি জন্ম দিছোঁ। লগতে এই অনুষ্ঠানটিয়ে আমি ভৱিষ্যতৰ দিনতো কোনো তেনেধৰণৰ পদক্ষেপ নলওঁ বুলি আমি বদ্ধপৰিকৰ।